এই বুঢ়াটো একদম মানে ঘৰৰ ভিতৰত এনি টাইম সোমাই থাকি মোক অশান্তি কৰি দিছে। একদম গোটেই দিনটো মানে চাহৰ যোগান ধৰি থাক আৰু অনবৰতে বোৱাৰী চাহ বনাই না কিমান আৰু কৰি থাকিব পাৰি। আকৌ কাপোৰবোৰ ধুব লাগিব, সেইবোৰ আকৌ ইস্ত্ৰি কৰি মেলি একদম ধুনীয়াকৈ দিব লাগিব। ইস্ত্ৰি নকৰাকৈ পিন্ধিবই নোৱাৰে। এতিয়াওতো বয়স আছে ক'ৰবাত কাম কৰোঁ বুলি ক'লে। এনেকৈ ঘৰটোৰ ভিতৰত সোমাই থাকিলে নহয় ন। ক'ৰবাত গৈ পিনে বোলে কিবা এটা কামকে কৰোঁ, দুটকামান ইনকাম কৰি আনো, তেতিয়া আপোনাৰে অকণমান সহায় কৰা হ'ব। সেইবোৰ নাই, ঘৰটোৰ ভিতৰত সোমাই থাকি কি পাইছে আৰু অনবৰতে আমনি কৰি থাকিব। আমনি পাইছো আৰু দেই এনেকৈ এই বুঢ়াটোৰ লগত। দেউতাকতো ঘৰত থাকি থাকি অভ্যাসে হৈ গৈছে, একো এটা কাম কৰিব নোৱাৰা হৈ গৈছে। এতিয়া অকণমান বোলে কিবা এটা কৰোৱেচোন, মই কিমান কষ্ট কৰি যে ঘৰখন চলাই আছো সেইবোৰ বুজিবলৈ নাই। অনবৰতে ঘৰটোতে সোমাই থাকিব। 100জন মানুহ মোৰ আণ্ডাৰত কাম কৰে, চবকে মই চাব লগা হৈ যায়। কিমান কষ্ট কৰোঁ সেয়া মইহে বুজি পাওঁ, দেউতাই ক'ত বুজিব। তুমি ঠিকেই কৈছা, দেউতাই আৰামত বহি বহি খাবলৈ পাইছে যে সেইকাৰণে একো বুজি নাপায় কাৰ কিমান কষ্ট হৈছে কি হৈছে। গোটেই দিনটো আৰু তুমি চাহ পানী যোগান ধৰি থাকিব নোৱাৰা নহয়। এতিয়াৰ পৰা সেইবোৰ কৰি থাকিবৰ কোনো প্ৰয়োজন নাই। যদি দেউতাক খাবলৈ মন গৈছে নিজে নিজে বনাই খাব। বাহিৰতো কাম কৰিব যাব নোৱাৰি, গতিকে ঘৰৰ কামকেইটাতো নিজে কৰিব পাৰে। নিজৰ যিখিনি দৰকাৰ হয় সেইখিনি নিজে কৰি ল'ব। তুমি আজিৰ পৰা কৰাৰ কোনো প্ৰয়োজন নাই। দেউতাক আমনি লাগিছে আৰু কিমান কষ্ট কৰিব লাগে সেয়া মইহে বুজি পাওঁ। আজি সি মোৰ কথা এনেকৈ কৈছে। সৰুৰ পৰা তাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো, তাক ইমান কষ্ট কৰি পঢ়ুৱালো যাতে সি পঢ়ি শুনি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে। আৰু এতিয়া যেতিয়া মই এইটো বয়সত ঘৰত আৰামত থাকিব লাগে, মোৰ ল'ৰা আৰু বোৱাৰী বিচাৰিছে মই বাহিৰত কাম কৰি অলপ টকা উপাৰ্জন কৰি আহোঁ। সেই দিনটো চাবৰ কাৰণেই মই মোৰ ল'ৰাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি পঢ়ুৱালো শুনোৱালো নি? ছাৰ, ইয়াত মই কৰিব পৰা কিবা কাম আছে নেকি? যদি কিবা কাম আছে মই কৰিব বিচাৰোঁ। নাই, এতিয়াতো আমাৰ ইয়াত কাম কৰা মানুহৰ কোনো প্ৰয়োজন নাই, গতিকে বৰ্তমানতো আমাৰ ইয়াত একো কাম নাই। আপুনি বেলেগ ক'ৰবাত খবৰ কৰক। নাই দাদা, আমাৰ ইয়াততো এতিয়া নতুন মানুহ লোৱাই নাই, পুৰণাখিনিয়ে আছে। তেনেকৈ মানে ভেকেঞ্চি খালী নাই। আপুনি বেলেগ ক'ৰবাত গৈ সুধি চাওক, আমাৰ ইয়াততো খালী নাই এতিয়া কামৰ কাৰণে। বাবা, ইয়াত কিবা কাম আছে নেকি মই কৰিব পৰা? খুৰা, এয়া আপুনি কি কৈছে? এইটো বয়সত আৰু আপুনি ৰিটায়াৰ্ড হোৱা বয়স হয়। ৰিটায়াৰ্ড হোৱা বয়সত আৰু আপুনি এতিয়া কাম বিচাৰি আহিছে? বৰ্তা, কি হ'ল আপোনাৰ? কিবা অসুবিধা হৈছে নেকি? অসুবিধানো কি, সৰু মৰু যদি কিবা এটা কাম পাই গ'লো হয় তেতিয়া মোৰ গোটেই চিন্তা আঁতৰিলে হয়। মালিক, কিবা এটা কাম আছে যদি মোক দি দিয়ক, যি কাম হ'লেও হ'ব, মুঠতে মোক কাম এটা লাগে। বৰ্তা, মোক মালিক বুলি নক'ব, মই আপোনাৰ ল'ৰা বয়সৰে হ'ম। গতিকে আপুনি মোক নিজৰ ল'ৰাৰ দৰে ভাবিলেই হ'ল। ঠিক আছে ব'লক, ভিতৰলৈ ব'লক, মই আপোনাক কাম দিম, চিন্তা কৰিব নালাগে। বৰ্তা, এতিয়াৰ পৰা আপুনি এইটো অফিচতে থাকিব আৰু ইয়াতে বহিব। ইয়াত যিবোৰ ফাইল য'তে ত'তে পৰি আছে ইফালে সিফালে, ফাইলখিনি ধুনীয়াকৈ আপুনি চিজিল লগাই থৈ দিলেই হ'ল, যাতে একো ডকুমেণ্ট হেৰাই নাযায়। এইটোৱে আপোনাৰ কাম। আৰু অফিচৰ 2-এজন মানুহে যদি সৰু কিবা কাম কৰিবলৈ কয় তেতিয়া আপুনি কৰি দিব, ইমানেই। আৰু বিশেষ আপুনি একো কৰিব নালাগে। এতিয়াহে মোৰ শান্তি লাগিছে। ইমান কষ্টৰ কামো নহয়, অকল ফাইলখিনিহে ভালকৈ চিজিল লগাই থ'ব লাগে। এইটো কামতে মোক 10,000 টকা দিছে। এতিয়া আৰু মোৰ ল'ৰা বোৱাৰীয়ে মোক কথা নুশুনায়। এই ফাইলখিনি থৈ ইটো অফিচত ফাইল এটা দিব আছিলে, দি থৈ আহোঁগৈ। বাবা, এয়া লোৱা ফাইলকেইটা, ছাৰে দিব কৈছিলে তোমাক। দিয়ক, লৈ আনিলে ভালেই কৰিলে। বৰ্তা, ওপৰ ফ্ল'ৰত আপুনি এই ফাইলকেইটা ছুপাৰভাইজাৰক দি থৈ আহিব লাগে। দিয়া, মই দি থৈ আহোঁগৈ বাবা। কি হ'ল, ভিতৰলৈ সোমাই আহ। এই মাতটো কিবা চিনি পোৱা যেন লাগিলে যে, জানো পাই, এনেই তেনেকুৱা লাগিছে যেন পাইছোঁ। যাওঁ ভিতৰলৈ ফাইলকেইটা দি থৈ আহোঁ। বাবা, অমলে তোমাৰ কাৰণে এই ফাইলকেইটা দি পঠিয়াইছে। তই চাগে তোৰ নিজৰ স্থান পাহৰি গৈছ, সেইকাৰণে সাধাৰণ পিয়ন হৈ পিনে মোক বাবা বুলি মাতিবলৈ আহিছ। ইমান সাহস ক'ত পালি তই? পংকজ, বাবা তই ইয়াত? পাপা, তুমি ইয়াত কি কৰিছা? তুমি আৰু বেলেগ ক'ৰবাত কাম বিচাৰি নাপালা নেকি? তাকো মই যিটো কোম্পানীত কাম কৰোঁ সেই কোম্পানীটোত তুমি পিয়নৰ কাম কৰা? চি, কিমান লাজৰ কথা। কোনোবাই গম পালে কি হ'ব? তুমি নাজানিছিলা নেকি মই যে এই কোম্পানীটোত কাম কৰোঁ বুলি? বাবা, মই সঁচাকৈ নাজানিছিলোঁ তই যে এই কোম্পানীটোত কাম কৰ বুলি। তইনো কোনদিনা তোৰ কামৰ কথা মোক কৈছ মই জানিবলৈ? মুখ বন্ধ কৰক আপোনাৰ, আৰু মোক বাবা মাতি থাকিবলৈ বন্ধ কৰক। এইটো কোম্পানীৰ ছুপাৰভাইজাৰ হয় মই। সকলোৱে মোক ছাৰ বুলি মাতে। মোৰ আণ্ডাৰত 100জন মানুহে কাম কৰে।
কেনেবাকৈ যদি তেওঁলোকে গম পাই যায় যে আপুনি মোৰ পাপা হয় আৰু এইটো কোম্পানীত পিয়নৰ কাম কৰে, তেতিয়া মোৰ কি সন্মান থাকিব? সকলোৱে ভাবিব ইমান ধনী পুতেকৰ বাপেকে সাধাৰণ পিয়নৰ কাম এটা কৰি আছে বুলি। গতিকে কোনোবাই দেখাৰ আগে আগে আপুনি ইয়াৰ পৰা ওলাই যাওক আৰু এই ফাইলকেইটা ইয়াতে থৈ দিয়ক। আৰে বৰ্তাইচোন ইম্পৰ্টেণ্ট ফাইলটো নিবলৈ পাহৰিলেই। তেখেতক আকৌ আমনি দিবলৈও বেয়া লাগিছে ন বাৰে বাৰে। এটা কাম কৰোঁ, ফাইলটো মই লৈ গৈ দি থৈ আহোঁগৈ তাত। মই কি কৈছোঁ শুনা নাই আপোনাৰ? আপুনি ভালে ভালে এতিয়া ইয়াৰ পৰা ওলাই যাওক। কোনোবাই যদি কেনেবাকৈ গম পায় যে আপুনি মোৰ দেউতা হয়, তেতিয়া কি হ'ব কওকচোন? সকলোৰে আগত লাজ পাব লাগিব। আজি যিখিনি মানুহে মোৰ আণ্ডাৰত কাম কৰি আছে সকলোৱে মোক ছাৰ বুলি মাতে, কিন্তু মোৰ দেউতাই এইটো কোম্পানীত পিয়নৰ কাম কৰে বুলি গম পালে মানে মোৰ একো সন্মানেই নাথাকিব, কোনো মোক সন্মান নকৰিব। গতিকে নেক্সট টাইম যাতে আপুনি মোৰ অফিচলৈ নাহে। আৰু খবৰদাৰ কেনেবাকৈ যদি কোনোবাই গম পায় যে আপুনি মোৰ দেউতা হয়, তেতিয়া কিন্তু কথা বেয়া হৈ যাব। আৰু যিমান পাৰে আপুনি সোনকালে এই কোম্পানীটো এৰি ইয়াৰ পৰা গুচি যাওক, বেলেগ ক'ৰবাত কাম বিচাৰকগৈ। বৰ্তা, আপুনি ইম্পৰ্টেণ্ট ফাইলটো পাহৰি আহিছিল। ছাৰ, আপুনি এনেকুৱা বুঢ়া মানুহক কিয় কাম দিছে? তেওঁলোকে কাৰ লগত কেনেকৈ কথা পাতিব লাগে সেয়াও ভালকৈ নাজানে। বৰ্তা, পংকজে ঠিকেই কৈছে, আপোনাৰ এতিয়া বয়স হৈ আহিছে। এইটো বয়সত মানুহে কাম কৰা বয়স নহয়। এইটো বয়সতে আপুনি আৰামত বহি খাবহে লাগে। পংকজ, 4টা বজাৰ মিটিং আছে, আহি যাব। ঠিক আছে ছাৰ। আৰে গোপাল বৰ্তা, আহক আহক, আপুনি মোৰ চেয়াৰখনতে বহকি। নাই নাই, মালিকৰ চেয়াৰত মই বহিব নোৱাৰো। বৰ্তা, আপুনি আহকচোন বহকি। হে ভগৱান, দেউতা মানে ইয়াতো আহি পালেহি। এতিয়া কোনো যাতে গম নাপালেই হয় এই পিয়নটো যে মোৰ দেউতা হয় বুলি। পংকজ, কি হ'ল? কিবা প্ৰব্লেম হৈছে নেকি তোমাৰ? নাই নাই ছাৰ, মই ঠিক আছোঁ, আপুনি কওক। মই এই মিটিংখন এইটো কাৰণে ৰাখিছোঁ, এতিয়াৰ পৰা আমাৰ কোম্পানীৰ বয়সস্থ মানুহে কাম কৰিব নালাগে। আৰু আমাৰ কোম্পানীটোত গোপাল বৰ্তা সকলোতকৈ ডাঙৰ আৰু বয়সস্থ। গতিকে আজিয়ে তেওঁক মই এই কামটোৰ পৰা বিদায় দিছোঁ। বাবা, আমাৰনো কি ঠিকনা আছে? মালিকবোৰে কাম দিব নিবিচাৰে আৰু ঘৰত ল'ৰা বোৱাৰীয়ে টকা উপাৰ্জন কৰি আনিবলৈ কয়। এতিয়া তুমি যদি মোক কামৰ পৰা উলিয়াই দিয়া, মই কি কৰিম বাৰু? মোৰ চেলাৰী লাগিলে তুমি আধা কৰি দিয়া, কিন্তু মোক কামৰ পৰা নুলিয়াবা। কি ঠিক, মোৰ হাতত যদি কাম নাথাকে মই চাগে বৃদ্ধা আশ্ৰমত গুচি যাব লাগিব। বৰ্তা, মোৰ নিজৰ মা দেউতা নাই, গতিকে আপোনাক মই নিজৰ দেউতা বুলি ভাবি লৈছোঁ আজিৰ পৰা। আৰু এতিয়াৰ পৰা এই কোম্পানীটোৰ যিমান অধিকাৰ মোৰ আছে সিমানে আপোনাৰো অধিকাৰ আছে। মই কাগজো বনালোঁ, আজিৰ পৰা এই কোম্পানীটোৰ আধা মালিক আপুনি হয়। আপোনাৰ এইটো বয়স কাম কৰা বয়স নহয়, এইটো বয়সত আপুনি আৰাম কৰিব লাগে। আৰু মই বিচাৰিছোঁ আপুনি এইটো বয়সত আৰাম কৰক। পংকজ, তুমি কি কোৱা? মই ঠিকেই কৈছোঁনে? এইবোৰ কি হৈছে? মোৰ দেউতা ইমান ডাঙৰ কোম্পানী এটাৰ মালিক বনি গ'ল। বাবা, এয়া তুমি কি কৰিছা? তোমাৰ এই সহায় মই মৰালৈকে পাহৰি নাযাওঁ। তুমি এনেকুৱা একো কৰিব নালাগে। আপোনাক মই নিজৰ দেউতা বুলি ভাবিছোঁ যেতিয়া এইখিনিতো কৰিবই লাগিব। আৰু ইয়াতকৈও ইম্পৰ্টেণ্ট হ'ল পংকজ নিচিনা ল'ৰা এটাক তাৰ নিজৰ স্থান দেখুৱাটো। যিটো ল'ৰাই আপোনাৰ নিজৰ দেউতা বুলি ক'বলৈ লাজ কৰে, তেনেকুৱা মানুহৰ মোৰ কোম্পানীত কোনো স্থান নাই। পংকজ, মই তোমাক মোৰ কোম্পানীৰ পৰা উলিয়াইছোঁ। আজিৰ পৰা তুমি ইয়াত কাম কৰাৰ প্ৰয়োজন নাই। পাপা, মোক মাফ কৰি দিয়া পাপা, মই মোৰ ভুল বুজি পালোঁ। ছাৰে আজি মোৰ নিজৰ স্থান দেখুৱাই দিলে। মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। হ'ব দে বাবা, মই তোক মাফ কৰিলোঁ, কিন্তু এটা কথা তই সদায় মনত ৰাখিবি। তই যিমান ধনী নহওক কিয়, যিমান তোৰ টকা পইচা সা সম্পত্তি হৈ যাওক, কিন্তু কেতিয়াও সেইবোৰ লৈ অহংকাৰ নকৰিবি। সেইটো কথা সদায় মনত ৰাখিবি।